আপুনি কি কৰে? মই এতিয়া CSP আছিলোঁ সেইখিনি কামকে কৰি আছোঁ কেৰেছৰ কেৱল ইচ্ছাশক্তি একাগ্ৰতা আৰু প্ৰতিভা থাকিলে বিকাশ হ'বই সেই কথাকে প্ৰতীয়মান কৰিছে আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এগৰাকী মেধাৱী ছাত্ৰীয়ে চাহ বাগিচাৰ আৱাসগৃহৰ পৰা উজলি উঠা মৰিয়নিৰ ভেলুগুৰি চাহ বাগিচাৰ মেধাৱী ছাত্ৰী বৈষ্ণৱী হেমব্ৰমৰ বাসগৃহত এই মুহূৰ্তত মই উপস্থিত আছোঁ যিহেতু চাহ বাগিচাৰ আৱাসগৃহৰ পৰা উজলি উঠিছে ভেলাগুৰি চাহ বাগিচাৰ মাতৃপিতৃহীনা হেমব্ৰম নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে 83% নম্বৰেৰে উজলি উঠা মৰিয়নিৰ যিগৰাকী ভেলাগুৰি চাহ বাগিচাৰ মেধাৱী ছাত্ৰী বৈষ্ণৱী হেমব্ৰম এই মুহূৰ্তত উপস্থিত আছে প্ৰথমতে এই মুহূৰ্তত তোমাক স্বাগতম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু তুমি এটা সুন্দৰ ৰিজাল্ট মই বহুত আনন্দিত হৈছোঁ মই নিজে মানে ক'ব নোৱাৰোঁ মই একদম ইমান আনন্দিত হৈ আছোঁ মানে মই বুজি মানে একোকে ক'বই নোৱাৰিছোঁ আৰু কি ক'ম তুমি কিমান শতাংশ নম্বৰ লাভ কৰিছিলা 83.8%। কোন কলেজৰ তুমি পাছ কৰিছিলা? নকচাই হাই ছেকেণ্ডাৰী স্কুল। কোন বিষয়ত তুমি লেটাৰ মাৰ্ক পাইছা? ইকনমিক্স, পলিটিকেল, তাৰপিছত আছামিজ আৰু ৰিটেইলত। যেটো মই কৈছোঁ তোমাৰ ঘৰ হৈছে ভেলুগুৰি চাহ বাগিচাৰ তুমি কৰিছা কিনে পঢ়া শুনা তোমাৰ কেনেকৈ সুবিধা কেনেকৈ সন্মুখীন হৈছিলা? সুবিধা লেকিন মই কষ্ট কৰিছিলোঁ আৰু কষ্টৰ ফল মিঠাই চবেই কয় কষ্টৰ ফল মিঠাই কষ্ট কৰি পিনে আজি এইটো ঠাইত আছোঁ মই ফল পাইছোঁ কষ্ট কৰি মামীয়ে ইমান সহায় কৰিছে সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে মা দেউতা নাই যেটো মই ইতিমধ্যে যিগৰাকী মেধাৱী ছাত্ৰী বৈষ্ণৱী হেমব্ৰম পিতৃ মাতৃ শৈশৱকালতে ঢুকাইছে যেহেতু বৈষ্ণৱী হেমব্ৰমৰ যিগৰাকী মামী সেই মামীয়েকে কিন্তু প্ৰায় 9 মাহৰ পৰা এক তুলিতালি ডাঙৰ দীঘল কৰি আজি চূড়ান্ত পৰীক্ষা যিটো উচ্চতৰ মাধ্যমিক যি চূড়ান্ত পৰীক্ষাত আজি ফলাফল 83% নম্বৰে তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই বাগিচাখনৰ লগতে এই ঘৰখনত এতিয়া উৎসাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে তুমি কোনকেইটা বিষয়ত তুমি লেটাৰ মাৰ্ক কৰিবলৈ সক্ষম হৈছা? ইকনমিক্সত, পলিটিকেল সায়েন্সত, ৰিটেইলত আৰু আছামিছত। এতিয়া তুমি ক'ত এডমিশ্যন লোৱাৰ সপোন দেখিছা? নকচাৰী কলেজত। দেখা পাইছো তুমি কথা পাতিলে তোমাৰ কিন্তু চকুত ওলাইছে কিয়? দুখ লাগিছে আজি যে মই ইমান আনন্দিত হৈছো মা দেউতা থাকিলে বেছি ভাল লাগিলেহেঁতেন আছে আৰু মামীয়ে মোৰ তোৰ মামীয়ে আজি দিনত মা দেউতা তোমাৰ হয় মামীয়ে সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে মামীয়ে মোৰ চবে চাওক মই কৈছো যেটো শ্ৰমিক আৱাসৰ পৰা 83% কিন্তু তাই আজি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে কলা শাখাত 4টা বিষয়ত তেওঁ লেটাৰ মাৰ্ক ল'বলৈ সক্ষম হৈছে
মই পুনৰবাৰ কৈছো ইতিপূৰ্বে কৈছে টাইমেটৰ দৰ্শকসকলক এইগৰাকী মেধাৱী ছাত্ৰী বৈষ্ণৱী হেমব্ৰণৰ পিতৃ মাতৃ শৈশৱকালতে ঢুকাইছে কিন্তু এইগৰাকী মেধাৱী ছাত্ৰীক এই যি মামী এই মামীকে তুলি তুলি ডাঙৰ দীঘল কৰি আজি তাই হাইস্কুল উচ্চতৰ মাধ্যমিক যি চূড়ান্ত পৰীক্ষাত 83 সংখ্যক নম্বৰে 4টা বিষয়ত লাভ কৰি আজি তেওঁ এই চাহ বাগিচাৰ লগতে মহিলা এটা গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে যিহেতু তাৰ সপোন বহুত সপোন আছে তাই খেলা ধূলাও কৰে তোমাৰ কথা তুমি মই গম পাইছো তুমি খেলা ধূলা বাকী খেলা ধূলা কৰা স্পোর্ট এথলেটিক্স রান সবই খেলো রান কাবাডি ভলিবল ফুটবল তুমি কোন স্কুলৰ পৰা পাছ কৰিছা বুলি কৈছিলা নকচাৰী হাই ছেকেণ্ডাৰী নকচে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৈছা ছাৰ বাইদেউ আহিছে ক'ব কৈ তোমালৈ ওচৰলৈ আহিম বুলি কৈছিলে মই লগ কৰিবলৈ গৈছিলো স্কুললৈ তো ছাৰে চবেই শুভেচ্ছা জনাইছে ধন্যবাদ জনাইছে ছাৰে কৈছিলে আহিম বুলি তুমি টিউচন ক্লাছ কৰিছিলা নেকি টিউচন কৰা নাছিলো কেনেকৈ পঢ়া কৰিছিলা নিজে পঢ়িছিলো যেহেতু তোমাৰ যিটো অসুবিধাৰ সন্মুখীন হ'ব পঢ়া সময়ত তুমি কেনেধৰণে তুমি মোকাবিলা কৰি আগবাঢ়িছা যিবোৰ তুমি যেতিয়া তুমি পঢ়া শুনা কৰা ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হয় সেইবোৰ তুমি কেনেধৰণে তুমি মোকাবিলা কৰি গৈছিলা অসুবিধাবোৰ আহিছিলে লেকিন অসুবিধা হলেও তো পঢ়িব লাগিব সবে সবফালে মেনেজ কৰিছিলো ইফালে নহয় ইফালে সবফালে মেনেজ কৰিব লাগিব টাইম টেবুল চাই এনেকুৱা কৰিছিলো আৰু টাইম টেবুল দেখা পাইছো তোমাৰ পঢ়া টেবুলখন যদি মোৰ সঠিককৈ দেখা দিব পাৰে এবাৰ তাৰ পঢ়া টেবুলখন কিদৰে আছে সৰু পঢ়া টেবুলতে পৰিপাটিভাৱে থৈছে পঢ়া টেবুলটো আৰু যেহেতু এনেদৰে তাই কিন্তু আজি শিক্ষাৰ্থীৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তাই 83 অংক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে বৈষ্ণৱী হেমব্ৰণ তোমাক পুনৰবাৰ সপোন কি আছে তুমি যেহেতু হাই ছেকেণ্ডাৰী পাছ কৰি ৰিজাল্ট দিলে কি সপোন আছে তুমি ভৱিষ্যতে কি হোৱাৰ সপোন কৰি ৰাখিছা মই পলিটিকেলত মেজৰ লৈ আইন বিষয়ে পঢ়িম বুলি ভাবিছো পুলিচ হ'ম বুলি বিষয়ে পঢ়িবনে পুলিচ হোৱাৰ তোমাৰ আশা আছে একদম সমাজৰ ৰাইজৰ সহায় কৰিম আৰু যেহেতু এই মুহূৰ্তত তোমাৰ যি কৃতিত্ব যেটো তুমি আজি লাভ কৰিছা যে কৃতিত্ব তুমি পঞ্চায়তে কাক দিবা কাক অৰ্পণ কৰিবা এই মুহূৰ্তত মামী দাদা সবে গোটেই পৰিয়ালকে কৰিম বিশেষকৈ মই মামীক কৰিছো মামী নাথাকিলে আজি মই এই যোনটো ঠাই নাথাকিব পাৰিলো মামী সৰু পৰা ইমান মোক খৰচ কৰিছে তেতিয়া মই এই ঠাইটোত আহিব পাৰিছো নহ'লে ক'ত থাকিলোহেঁতেন মই সেইকাৰণে মই সেইটো চব মামীকে দিব বিচাৰিছো দুয়ে পৰা শুনহৈ জিলিকি উঠা এইগৰাকী মৰিয়নিৰ ভেলগুৰি চাহ বাগিচাৰ বৈষ্ণৱী হেমব্ৰণ আৰু বৈষ্ণৱী হেমব্ৰণৰ এতিয়া চকুত চকুলো এয়া আনন্দৰ চকুলো বুলি ক'লেও ভুল কোৱা নহ'ব যিহেতু এইগৰাকী মেধাৱী ছাত্ৰী বৈষ্ণৱী হেমব্ৰণৰ পিতৃ মাতৃ শৈশৱকালতে ঢুকাইছে আৰু এই সমস্ত দায়িত্ব পিতৃ মাতৃৰ সমস্ত দায়িত্ব এই বৈষ্ণৱী হেমব্ৰণৰ যিগৰাকী মামীয়েক আছে মামীয়েকে কিন্তু সম্পূৰ্ণ দায়িত্ব লৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে কিন্তু আজি ফল পাইছে সেই ফল যেটো আজি তাই দেখুৱাইছে যেটো উচ্চতৰ মাধ্যমিক যি চূড়ান্ত পৰীক্ষাত আজি ঘোষণা হোৱা হৈছে 83 সংখ্যক নম্বৰে 83 শতকৰা তেওঁ পাৰ্চেণ্টেজৰে 4টা বিষয়ত তেওঁ লাভ কৰিছে লেটাৰ আৰু এই নম্বৰ লাভ কৰাৰ পিছত এতিয়া কিন্তু এই চাহ বাগিচা আৱাস গৃহটোত কিন্তু এতিয়া উৎসাহৰ ঢল পোৱা পৰিলক্ষিত হৈছে বহুতে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু মোক কৈছে যেটো এই সপোন আছে তেওঁ এইগৰাকী বৈষ্ণৱী হেমব্ৰণে কিন্তু আইন বিষয়ত পঢ়ি তাই পুলিচ হোৱাৰ এটা সপোন আছে সমাজৰ হকে ৰাইজৰ হকে তেওঁ কাম কৰাতে প্ৰবল ইচ্ছা শক্তি আছে বৈষ্ণৱী মাছত পুনৰ আহিছো তুমি এতিয়া ক'ত পঢ়িবা নকচাৰী কলেজ মেজৰ কিহত ল'বা তুমি পলিটিকেল সায়েন্সত ল'বা যেহেতু তোমাৰ সৈতে আৰু বহুত ছাত্ৰ ছাত্ৰী পাছ কৰিছিল তোমাৰ লগৰবোৰ তেওঁলোকৰ কেনেকুৱা পৰীক্ষাৰ ৰিজাল্ট সবৰে ভালে হৈছে বুলি কৈছে খবৰ লোৱা নাই এতিয়া সবৰে খবৰ ললে যেটো আমি জানো যে চাহ বাগিচাত কিন্তু বহুত অসুবিধাৰ সৃষ্টি হয় হাই হুলস্থুল ডেক বহুত বাজে এইবোৰ তুমি কেনেধৰণে তুমি প্ৰত্যাহ্বান হৈ তুমি লৈছিলা হাই হুলস্থুলটো হৈছিলে লেকিন কি কৰিম এইখিনিতো গৈ পিনে ইহঁতকতো বুজাব নোৱাৰি ইহঁতক আওকাণ কৰি মই নিজৰ কাম কৰি আছিলো ইহঁতে নিজৰ কাম কৰি আছিলে মই নিজৰ কাম কৰি কষ্ট কৰি এইটো ফল পাইছো ইহঁতে কি কৰিছে মই ইহঁতৰ ওচৰলৈ যোৱা নাই ক'বলৈ আৰু একো নকওঁ আৰু এই চাহ বাগিচাত বহু ছাত্ৰ ছাত্ৰী কিন্তু বহুত প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী কিন্তু আজি উজলি উঠিছে তুমি এতিয়া উজলি উঠিছা চাহ বাগিচাত যিবোৰ ছাত্ৰ ছাত্ৰী চাহ বাগিচাত ল'ৰা ছোৱালীবোৰ আছে তুমি তেওঁলোকক কিবা ক'বানে কি ক'বা তেহঁতক ক'ব বিচাৰিছো যেনেদৰে মই আজি এইটো ঠাইত আছো ইহঁতেও হ'ব পাৰে যোনে উঠি অহা ল'ৰা ছোৱালীবোৰ মোৰ নিচিনা মোতকৈ বেছি ভাল কৰিব পাৰে মোৰ নিচিনা হ'ব পাৰে
মোতকে বেছি ভাল কৰিব পাৰে মই ইমানেই কৈছোঁ ইহঁতি ভালকৈ পঢ়ক ভালকৈ শুনক খেলা ধূলা কৰক মোৰ নিচিনা হওক মোতকে ডাঙৰ মানুহ হওক মোতকে বেছিয়ে ভাল কৰিব ইহঁতি ৰিজাল্ট হ'ব পাৰে যিহেতু মই কৈছোঁ এতিয়া পুনৰবাৰ ক'লো চাহ বাগিচাত কিন্তু এনেদৰে ভাল ৰিজাল্ট কৰাটো বহুত কিন্তু এটা প্ৰত্যাহ্বান সন্মুখীন বুলি কয় মই কৈছোৱেই চাহ বাগিচা এটা আৱাসগৃহ এটা লাইন ঘৰ য'ত এটা ঘন ইয়াত জনসংখ্যা আছে ইয়াত কৈছোৱেই মই যিহেতু বিয়া সকামবোৰ বহুত ইয়াত ডেক বহুত বাজে বহুত শব্দ হেৰি হয় কিন্তু তুমি প্ৰত্যাহ্বান হৈ পঢ়িছিলা বহুতো পঢ়িছে কিন্তু তুমি যিহেতু তোমাৰ বাগিচাখনত আজি উত্তীৰ্ণ হৈছা তুমি খুব ভাল ৰিজাল্ট কৰিছা পুনৰবাৰ কৈছো প্ৰত্যাহ্বানবোৰ কিদৰে তুমি মোকাবিলা কৰিছিলা কিদৰে গ্ৰহণ কৰিছিলা প্ৰত্যাহ্বানবোৰ কি ক'ম আৰু ইহঁতি মানে কি ইহঁতি বুজি নাপায় আৰু কি কৰিছে আৰু ইহঁতৰ কাম ইহঁতি কৰিছে তো মই ইহঁতক এতিয়া বুজাবলৈ গ'লেও নহ'ব তোমাক যিহেতু আমি যেতিয়া সংবাদ যেতিয়া বুটলিব যাওঁ বাগিচা অঞ্চলত দেখোঁ কিছুমান অঞ্চলত যিহেতু বহুত হিংসাত্মক কাম হয় যিহেতু বহুত মাৰ কাট বহুত হয় আমি সেইবোৰ বাতৰি কওঁ কিন্তু এনেবোৰ বাতৰি ক'বলৈ আমাকো ভাল লাগে মনটো নিশ্চয় আমি ভাল পাইছোঁ আজি তুমি সেই বাতৰি টকা তুমি সুযোগ দিছা আজি আমাক যিহেতু তোমাক পোনচাতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু পুনৰবাৰ কৈছোঁ যিবোৰ ছাত্ৰ ছাত্ৰী এতিয়া বহুত ল'ৰা ছোৱালী উঠি আহিছে তোমাৰ যিহেতু তোমাক কৈছোঁ তুমি পিতৃহীনা যিহেতু তোমাৰ মোমাইকে তোমাৰ মামীয়েকে তোমাক ডাঙৰ দীঘল কৰি আজি পঢ়া শুনা কৰালে সেইসকল ছাত্ৰ ছাত্ৰী তোমাৰ বাবে আদৰ্শ হৈ ৰ'ব কি ক'বা কি ক'ম আৰু এইটোৱে ক'ম আৰু ভালকৈ পঢ়ক ভালকৈ শুনক ভালকৈ এনেকৈ কষ্ট কৰি যাওক মোৰ নিচিনাটো কোনোবা হ'ব পাৰে নহ'ব পাৰে মোৰ নিচিনা অভাগ্য ছোৱালী মা নাই দেউতা নাই কি ক'ম আৰু ইহঁতৰ আছে যদি আছে আৰু ইহঁতি ভালকৈ পঢ়ক শুনক মা দেউতাক সুযোগ দিছে ভালকৈ পঢ়ক ভাল মানুহ হওক আৰু যিহেতু মই বৈষ্ণৱী হেমব্ৰমৰ সেইগৰাকী মেধাৱী ছাত্ৰীৰ মুখৰ মন্তব্যবোৰ বা তাইৰ যিবোৰ সপোন তাই যি কিবা প্ৰত্যাহ্বান সন্মুখীন হৈ পৰিছিলে সেইবোৰ কথা পাতিলোঁ কিন্তু এই যে বৈষ্ণৱী হেমব্ৰম মাতৃ পিতৃহীনা যি বৈষ্ণৱী হেমব্ৰম শৈশৱকালতেই পিতৃ মাতৃক হেৰুৱাইছিলে আৰু সেইগৰাকী বৈষ্ণৱী হেমব্ৰমক ডাঙৰ দীঘল কৰি আজি এই পৰ্যায়টোলৈ যে তাই যিটো আজি সুখ্যাতিৰে লাভ কৰি আজি মৰিয়নি তথা অসমলৈ বা এই বাগিচাখনলৈ গৌৰৱ কৰি আনিছে ইয়াৰ আঁৰৰ ব্যক্তিজন সেই আঁৰৰ ব্যক্তিজন মোৰ হয়তো উপস্থিত আছে টাইম হয়তো উপস্থিত আছে মই আপোনাৰ কাষলৈ আহিছোঁ অকণমান যদি উঠি দিয়া ভাল পাম মই তুমি উঠি দিয়া আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আপোনাৰ নেতৃত্বতেই যিগৰাকী আপোনাৰ বৈষ্ণৱী হেমব্ৰমে আজি পাছ কৰিছে মনৰ অনুভৱটো জানি বিচাৰিছোঁ কেনেকুৱা লাগিছে মনটো আজি মনটো বহুত ভাল লাগিছে মোৰ কিয়নো মই ভবাই নাছিলোঁ মোৰ কষ্টৰ মই ফল মিঠা পাম বুলি আজি ৰিজাল্টৰ কথা শুনি আৰু মই একদম আনন্দিত হৈছোঁ আৰু ক'বলৈও মোৰ পাহৰিয়ে গৈছোঁ মোৰ কথা ক'বলৈ মানে ইমানেই ভাল লাগিছে মই বহুত আশা কৰিছিলোঁ মই ছোৱালীজনী মোক অকণমান ভাল পথলৈ আহক বুলি তো মোৰ আশাও পূৰ্ণ হ'ল তাই কৈছে যে তাইৰ পিতৃ মাতৃ নাই সৰুতে ঢুকালে আপুনি ডাঙৰ দীঘল কৰিছে কিমান দিনৰ পৰা তাইক ডাঙৰ দীঘল কৰিছে কেনেকৈ মই এই 2006 চনৰ পৰা সৰু আছিলে তাই তেতিয়া 9 মাহৰ আছিলে 9 মাহ হৈছিলে তেতিয়া পৰা তাই পঢ়া শুনা কৰিছে হয় পঢ়া শুনা আৰু যত্ন কৰিছিলোঁ আৰু অকণমান ডাঙৰ হওঁতে 6 বছৰৰ পৰা নাম লগাই দিলোঁ 6 বছৰ আছিলে আপুনি কি কাম কৰে মই আগৰি বাগানৰ ক্ৰেছৰ CSB কৰোঁ মানে চাইল্ড হেল্থ ভলণ্টিয়াৰ আজি বৰ ধুনীয়া ৰিজাল্ট কৰিলে তাই পঢ়া শুনাত কেনেকুৱা আছে আপুনি প্ৰথম যেতিয়া পঢ়ি আছে তাই কেনেকুৱা পঢ়া শুনাবোৰ তাই কেনেকুৱা কৰিছিলে তাই পঢ়া শুনাবোৰ বৰ বেছি টাইম নপঢ়ে 1 ঘণ্টা 1.5 ঘণ্টা হ'লে মানে তাই পঢ়ে আৰু পঢ়িবলৈ আমনি পায় তো তেনেকেই গধূলি হ'লে পঢ়ো দাবী ধমকি কৰোঁ ৰাতিপুৱা পৰীক্ষাৰ সময়ত হ'লে ৰাতিপুৱা 3টা বজাতে উঠাই দিওঁ আৰু প্ৰেক্টিচ কৰিবলৈও 3টা 4টাত উঠে খেলা ধূলা কৰে দৌৰ মাৰা সেইবোৰ প্ৰেক্টিচ কৰে তাৰপিছত পৰীক্ষা হ'লেতো জলদিয়ে উঠাই দিওঁ 2টা বজাত বা 3টা বজাত আৰু ৰাতি নিজানত পঢ়িবলৈ ভাল দিনতো পঢ়িব নোৱাৰে হাল্লা হুলস্থুল হৈ থাকে সুধিছোঁ যিহেতু বাগিচা অঞ্চলত যিহেতু ইয়াত ঢেৰ বহুত মানুহ থাকে ইয়াত বিয়া সকাম ডেক চেক বাজে তাই এইবোৰ কেনেধৰণে হাই হুলস্থুল হ'লে মানে তাইক পঢ়িব নিদিওঁ যেতিয়া যে শান্ত হৈ যায় মানুহখিনি তেতিয়া পঢ়িবলৈ দিওঁ মানে হুলস্থুলৰ মাজত আৰু ডেক বাজি থাকিলে কাণখন তাতেই যায় আৰু সেইটো কাৰণে চিঞৰ বাখৰ হৈ আছে নালাগে পঢ়িবলৈ
পিছত শান্ত। এতিয়া তাইক ক'ত পঢ়াবলৈ সিদ্ধান্ত লৈছে আপোনালোকে? এতিয়া ওচৰতে দিছোঁ নকছাৰী স্কুল কলেজত। হয়, দূৰলৈ যাবলৈও চিন্তাৰ কথা, ছোৱালী মানুহ আৰু বেছি দূৰ যাব নালাগে বুলি কৈছোঁ, ইয়াতে পঢ়ক। চাওক, এয়া হৈছে যিগৰাকী মেধাৱী ছাত্ৰী বৈষ্ণৱী হেমব্ৰমৰ মামীয়েকে কিন্তু প্ৰায় 9 মাহৰ পৰা এক ডাঙৰ কৰি তুলিতালিকৈ পঢ়া শুনা কৰি আজি 83 সংখ্যক নম্বৰ শতাংশৰে কিন্তু আজি চাৰিটা লেটাৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তোমাৰ ওচৰত কোনোবা আহিছে, যিহেতু তুমি কৰিলা চাৰিটা লেটাৰ পালা, কিমান সময় পঢ়িছিলা, কিমান ঘণ্টা পঢ়িছিলা? সেইটো মামীকে কৈছে তোমাক? ইমান পঢ়া নাছিলো, বেছি 1 ঘণ্টা 2 ঘণ্টা এনেকা পঢ়িছিলো, বেছি আমনি লাগে পঢ়িছিলো আৰু জিৰণি লৈ লৈ ইমান পঢ়া নাছিলো। ইমান পঢ়িব 12 ঘণ্টা 10 ঘণ্টা ইমান পঢ়িলে ভাল নহয় ন, তো মই 1 ঘণ্টা 1.5 ঘণ্টা ইমানেই পঢ়িছিলো আৰু বেছি নপঢ়িছিলো। চাওক, মই যিহেতু মেধাৱী ছাত্ৰী বৈষ্ণৱী হেমব্ৰমৰ কথা পাতিলো, যিগৰাকী আৰু ব্যক্তি মামীয়েক যিহেতু মই কৈছোঁ, এইগৰাকী মেধাৱী ছাত্ৰী বৈষ্ণৱী হেমব্ৰম হৈ পক যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ আদৰ্শ, আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়া পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িছে তেওঁলোকৰ বাবে বৈষ্ণৱী হেমব্ৰম এটা আদৰ্শ, এটা অনুপ্ৰেৰণা উৎস হৈ ৰ'ব। হয়।